বন্ধুসকল নমস্কাৰ 4 মে তাৰিখে ভাৰতৰ 5খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল আমি দেখিবলৈ পালোঁ 5খন ৰাজ্যৰ ভিতৰত 3খনতে বিজেপিয়ে জয়লাভ কৰে অসমত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে 126খন আসনৰ ভিতৰত 100খনতকৈ অধিক আসনত জয়ী হৈ বিপুল সফলতা অৰ্জন কৰে কংগ্ৰেছ মিত্ৰজোঁট প্ৰায় সম্পূৰ্ণৰূপে ভাঙি পৰিল এইবাৰ অসমত প্ৰায় একপক্ষীয় বিৰোধীহীন বিধানসভা গঠন হ'বলৈ গৈ আছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধী শিবিৰৰ ছ'চিয়েল মিডিয়া আৰু নিউজ ৰুমত হোৱা গৰম আলোচনাৰ কোনো প্ৰভাৱ নিৰ্বাচনী ফলাফলত একেবাৰেই দেখা নগ'ল বিৰোধী শিবিৰৰ ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত কেণ্ডিডেট পুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰা এই দুয়োগৰাকীয়ে জয়ী হ'ব নোৱাৰিলে অপজিশ্যনৰ প্ৰথম আৰু দ্বিতীয় নেতা ক্ৰমে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ বেয়াকৈ পৰাজিত হ'ল তিনি গগৈৰ ভিতৰত অকল অখিল গগৈ ডাঙৰীয়াই জয়লাভ কৰে হেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলৰ ফলত বুলি বহুতে মত প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এই জয়ময় অৱস্থাৰ আঁৰত কি কাৰণ আছে আনহাতে গৌৰৱ গগৈ কংগ্ৰেছ আৰু গোটেই বিৰোধী শিবিৰৰ এই দুৰ্দশাৰ মূল কাৰণ কি আজিৰ ভিডিঅ'টোত মই অসমত হৈ যোৱা নিৰ্বাচনৰ ফলাফলৰ ওপৰত কথা পাতিম মোৰ পইণ্ট অফ ভিউৰ সৈতে আপোনাৰ মত মিল নাথাকিবও পাৰে অনুগ্ৰহ কৰি আপোনালোকৰ মূল্যৱান মতামত কমেণ্টত জনাব আপোনালোকৰ কমেণ্টৰ পৰা ময়ো বহু কথা শিকিবলৈ পাৰিম তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ দৃষ্টিত অসমত বিজেপিৰ এই অভূতপূৰ্ব জয় আৰু কংগ্ৰেছৰ এই দুৰৱস্থাৰ প্ৰথম আৰু মুখ্য কাৰণটো হ'ল কংগ্ৰেছ নিজেই 2001 চনৰ পৰা 2016 চনলৈ প্ৰায় 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত হোৱা লুণ্ঠন দুৰ্নীতি আৰু অৰাজক সামাজিক পৰিস্থিতিৰ কথা অসমৰ সাধাৰণ মানুহে আজিও পাহৰিব পৰা নাই কংগ্ৰেছৰ শাসনকালত অসমত প্ৰায়ভাগ কাম সময়মতে সম্পূৰ্ণ হোৱা দেখা নগৈছিল ৰাস্তা ঘাট দলং আদি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও সেইবোৰ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈয়ে থাকিছিল আনহাতে বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট দলং তথা অন্যান্য আন্তঃগাঁথনিৰ উন্নয়নৰ বহু কাম আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে একেই চৰকাৰৰ কাৰ্যকালতে সম্পূৰ্ণ হোৱা আমি সবেই দেখিবলৈ পাইছোঁ ইয়াৰ পৰা আমাৰ দৰে সাধাৰণ মানুহে এটা ধাৰণা কৰিবলৈ সুবিধা পায় কোনখন চৰকাৰে কাম অধিক ফলপ্ৰসূভাৱে কৰিছে এনেকুৱা বহুতো ডাঙৰ ৰাস্তা ঘাট আৰু আন্তঃগাঁথনি প্ৰকল্প আছে যিবোৰ কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছিল যদিও সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে এই অসম্পূৰ্ণ কামবোৰ পাছত বিজেপি চৰকাৰৰ সময়ত সম্পূৰ্ণ কৰা হয় ফলত এই উন্নয়নমূলক কামবোৰৰ ৰাজনৈতিক ক্ৰেডিট বিজেপি চৰকাৰে ল'বলৈ সক্ষম হয় এনেকুৱা এটা ডাঙৰ উদাহৰণ হ'ল বগীবিল ব্ৰিজ 1997 চনত আৰম্ভ হোৱা এই বৃহৎ প্ৰকল্পটোৰ টাৰ্গেট ডেট অফ কমপ্লিশ্যন আছিল 2009 চনত কিন্তু দীঘলীয়া সময় ধৰি এই গুৰুত্বপূৰ্ণ উজনি আৰু উত্তৰ অসম সংযোগী প্ৰকল্পটো সম্পূৰ্ণ কৰিব পৰা নগ'ল পিছত 2018 চনত বিজেপি চৰকাৰ সময়ত এই প্ৰকল্পটো সম্পূৰ্ণ কৰি মুকলি কৰা হয় ফলত ইয়াৰ ৰাজনৈতিক ক্ৰেডিট বিজেপি চৰকাৰখনে লৈ ল'লে সেই একেই কাহিনী দেখা গ'ল ধলাশদিয়া ব্ৰিজৰ ক্ষেত্ৰতো 2011 চনত কংগ্ৰেছ চৰকাৰৰ দিনত এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল আৰু লক্ষ্য আছিল 2015 চনৰ ভিতৰত সম্পূৰ্ণ কৰা কিন্তু হেয়া সম্ভৱ নহ'ল প্ৰকল্পটো অৱশেষত 2017 চনত সম্পূৰ্ণ কৰা হয় পিছত এই ব্ৰিজখন বিজেপি চৰকাৰৰ সময়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ফলত এই গুৰুত্বপূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰকল্পটোৰ ৰাজনৈতিক ক্ৰেডিটো বিজেপিৰ পক্ষতেই পৰিলগৈ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ জীৱন জীৱিকা চলাই নিবলৈ হ'লে ৰাস্তা ঘাট দলঙৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ যিকোনো অঞ্চলৰ ৰাস্তা ঘাট যোগাযোগ ব্যৱস্থাৰ অৱস্থাই সেই অঞ্চলখনৰ উন্নয়নৰ প্ৰথম প্ৰতিচ্ছবি দাঙি ধৰে গতিকে এই ক্ষেত্ৰত অসমত বিজেপি চৰকাৰখনে উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ নিৰ্বাচনৰ ফলাফলতো স্পষ্টভাৱে দেখা গৈছে মোৰ দৃষ্টিত দ্বিতীয় কাৰণটো হ'ল চৰকাৰী চাকৰিত নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা 2021 চনৰ নিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখ লোকক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰী তথ্য অনুসৰি এই নিয়োগ প্ৰক্ৰিয়াত এতিয়ালৈকে প্ৰায় 1.5 লাখতকৈ অধিক লোকক নিযুক্তি দিয়া হৈছে গোটেই নিয়োগ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে তাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰৰ সময়ত অসমত নিযুক্তি ব্যৱস্থাক লৈ বহুত বিতৰ্ক আৰু সমস্যা দেখা গৈছিল অভিযোগ অনুসৰি সেই সময়ত হোৱা নিযুক্তি মেৰিটৰ ভিত্তিত নহয় বৰঞ্চ ধনৰ লেনদেনৰ জৰিয়তে হৈছিল বুলি বহুতে কৈছে গতিকে সেই অভিজ্ঞতাবোৰ মানুহে আজিও পাহৰা নাই আৰু হেয়া এতিয়াও চিন্তা কৰিবলৈ বাধ্য কৰে এই চৰকাৰখনৰ দিনত চৰকাৰী চাকৰি প্ৰত্যাশী নৱপ্ৰজন্মৰ মনত এক নতুন আশাৰ সঞ্চাৰ হৈছে আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতা পৰীক্ষা কৰাৰ বাবে এক উপযুক্ত পৰিৱেশ লাভ কৰিছে 3 নম্বৰ কাৰণ অবৈধ অনুপ্ৰৱেশকাৰীক লৈ গঢ়ি তোলা ৰাজনৈতিক নেৰেটিভ মোৰ দৃষ্টিত বিজেপিৰ এই বৃহৎ সফলতাৰ অন্যতম এটা কাৰণ হ'ল অবৈধ অনুপ্ৰৱেশক লৈ গঢ়ি তোলা ৰাজনৈতিক নেৰেটিভ
বিশেষকৈ বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ বিষয়টো অসমত এটা ডাঙৰ ৰাজনৈতিক ইছ্যু। যদি আমি 2001 আৰু 2011 চনৰ জনগণনা তথ্য তুলনা কৰোঁ, তেন্তে এই 10 বছৰত অসমত হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰায় 10.9% আছিল। তাৰ বিপৰীতে মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰায় 29.6% আছিল। অৰ্থাৎ এই সময়ছোৱাত অসমত হিন্দু আৰু মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ মাজত প্ৰায় 18.7% পাৰ্থক্য দেখা যায়। 2001 চনত অসমত হিন্দু জনসংখ্যাৰ অনুপাত প্ৰায় 64.89% আছিল আৰু 2011 চনত সেয়া কমি প্ৰায় 61.47% হয়। অৰ্থাৎ এই দশকত হিন্দু জনসংখ্যাৰ অনুপাত প্ৰায় 3.42% হ্ৰাস পালে। তাৰ বিপৰীতে 2001 চনত অসমত মুছলিম জনসংখ্যাৰ অনুপাত প্ৰায় 30.9% আছিল আৰু 2011 চনত সেয়া বৃদ্ধি পাই প্ৰায় 34.22% হয়। অৰ্থাৎ এই দশকত মুছলিম জনসংখ্যাৰ অনুপাত প্ৰায় 3.32% বৃদ্ধি পালে। 2001 চনত অসমত মুছলিম জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা আছিল প্ৰায় 6খন। 2011 চনলৈ এই সংখ্যা বৃদ্ধি পাই প্ৰায় 11খন হ'লগে। আহি থকা জনগণনা তথ্যক লৈ বিভিন্ন মহলত কিছুমান অনুমান প্ৰকাশ পোৱা দেখা যায় যে ভৱিষ্যতে অসমত ধৰ্মভিত্তিক জনসংখ্যাৰ অনুপাতত পৰিৱৰ্তন আহিব। কিছু বিশ্লেষণ অনুসৰি মুছলিম জনসংখ্যাৰ অনুপাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আৰু হিন্দু জনসংখ্যাৰ অনুপাত কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকাশ হৈছে। কিন্তু এইবোৰ এতিয়া কেৱল অনুমানহে, সম্পূৰ্ণ জনগণনা তথ্য প্ৰকাশ নোহোৱা পৰ্যন্ত নিশ্চিতভাৱে আমি একো ক'ব পৰা নাযাব। অসমত মুছলিম মানুহৰ অত্যধিক জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি আইডেণ্টিফাই কৰিছে। এই অনুপ্ৰৱেশকাৰীবিলাকে সংৰক্ষিত বনাঞ্চল, চৰ অঞ্চল আৰু চৰকাৰী মাটিত অবৈধ দখলৰ অভিযোগ বহুদিন ধৰি উত্থাপিত হৈ আহিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কংগ্ৰেছ চৰকাৰৰ সময়ত এই সমস্যাৰ বিৰুদ্ধে যথেষ্ট কঠোৰ ব্যৱস্থা লোৱা হোৱা নাছিল। বৰঞ্চ তেওঁলোকক ভোট বেংক হিচাপে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ বিপৰীতে বিজেপিয়ে এই ইছ্যুটো ভালকৈ কেপিটেলাইজ কৰিবলৈ সক্ষম হ'ল। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অতি কঠোৰ বক্তব্যৰ লগতে দখলীকৃত অঞ্চলৰ পৰা ব্যাপক উচ্ছেদ অভিযান আৰু বুলডজাৰ একশ্যন দেখা পোৱা গ'ল। অসমক বাংলাদেশীৰ পৰা বচাবলৈ বিজেপিক জিকাবই লাগিব, এই ধৰণৰ শক্তিশালী নেৰেটিভ ক্ৰিয়েট কৰাত সফল হ'ল। নম্বৰ 4, ৱেলফেয়াৰ স্কিম। বিজেপি চৰকাৰখনে বিভিন্ন বেনিফিচিয়াৰী স্কিমৰ জৰিয়তে অসমৰ বেছিভাগ পৰিয়াললৈ ব্যাপক পোনপটীয়া সাহায্য দি আছে। এই ধৰণৰ বেনিফিচিয়াৰী স্কিমবোৰ আজিৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। আজিৰ দিনত বেছিভাগ ভোটাৰে চৰকাৰৰ পৰা ফ্ৰীকে কি পাব সেইটো চাইহে ভোট দিয়ে। ফলস্বৰূপে গোটেই ৰাজনৈতিক দলবোৰে এই ক্ষেত্ৰত প্ৰতিযোগিতাত নামিছে। এই ৱেলফেয়াৰ বা ফ্ৰী স্কিমবোৰৰ ৰূপায়ণত এই চৰকাৰখন যথেষ্ট সফল হৈছে। নম্বৰ 5, বিজেপিৰ এই সফলতাৰ মুখ্য কাৰণ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব। ৰাজ্যখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টেই হওক, বেনিফিচিয়াৰী স্কিমেই হওক, নেৰেটিভ ছেট কৰাই হওক, পলিটিকেল ষ্ট্ৰেটেজি বনোৱাই হওক, এই গোটেইবোৰ কাম কৰিবলৈ এজন লিডাৰৰ প্ৰয়োজন হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় আৰু দূৰদৰ্শী নেতৃত্বৰ ফলতেই অসমত বিজেপিৰ এই জয় জয়কাৰ অৱস্থা গঢ়ি উঠিছে, তাক কোনেও নুই কৰিব নোৱাৰে। তেওঁ এনে এজন নেতা যিয়ে লক্ষ্য প্ৰাপ্তিৰ বাবে দৃঢ় সিদ্ধান্ত ল'ব পাৰে আৰু ৰিজাল্ট অৰিয়েণ্ট ৰাজনীতি কৰিবলৈ সক্ষম। যি দলতে নাথাকক তেওঁ দলীয় নেতৃত্বই বিচৰা ধৰণে ফলাফল দিবই। অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গগৈদেৱৰ আটাইতকৈ ঘনিষ্ঠ তথা ব্লু আইড বয় হিচাপে পৰিচিত আছিল। আদৰ্শগতভাৱে কংগ্ৰেছৰ পৰা সম্পূৰ্ণ বিপৰীত দল বিজেপিত যোগদান কৰাৰ পিছত তেওঁ ৰাজনৈতিকভাৱে অধিক শক্তিশালী হৈ উঠিবলৈ সক্ষম হয়। বৰ্তমান সময়ত তেওঁ বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অতি ভাল সম্পৰ্ক গঢ়ি তুলিছে আৰু বিজেপিৰ মুখ্য পলিটিকেল ষ্ট্ৰেটেজিষ্ট তথা ডিচিশ্যন মেকাৰ অমিত শ্বাহৰো ব্লু আইড বয় হিচাপে পৰিগণিত হৈছে। তেওঁ কংগ্ৰেছৰ পৰা আহি বিজেপিত নিজকে যি ধৰণে ফিট কৰি ল'লে আৰু যি ধৰণে কাম কৰিছে এয়া অসাধাৰণ। এয়া অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেহে সম্ভৱ। গতিকে মোৰ মতে বিজেপিৰ এই চমকপ্ৰদ সফলতাৰ মুখ্য মাষ্টাৰমাইণ্ড হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰোপৰিও এইবাৰ নিৰ্বাচনত কংগ্ৰেছে গৌৰৱ গগৈৰ ওপৰত অতিমাত্ৰা দায়িত্ব জাপি দিয়া যেন লাগে। লোকসভাত ডেপুটি লিডাৰ অফ অপজিশ্যন হিচাপে তেওঁ অতি সক্ৰিয় ভূমিকা পালন কৰি আছে। ইয়াৰ উপৰিও কংগ্ৰেছে ৰাজ্যিক স্তৰত দলৰ পুনৰ গঠন আৰু নেতৃত্বৰ দায়িত্ব তেওঁৰ ওপৰতে জাপি দিলে। ফলত দায়িত্বৰ এই অধিক বোজাৰ মাজত তেওঁ না ঘাটকা না ঘাটকা অৱস্থা হ'ল। ৰাজ্যিক বিধানসভাৰ দৰে এটা মুখ্য নিৰ্বাচনীত পাৰ্ট টাইম নেতৃত্বৰ দ্বাৰা সফল হ'ম বুলি আশা কৰাটো একেবাৰে ঠিক কথা নহয়। কংগ্ৰেছত অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে গৌৰৱ গগৈ ইতিমধ্যেই আছে আৰু তেওঁক সেই ৰাষ্ট্ৰীয় স্তৰতে সক্ৰিয় থাকিবলৈ সুযোগ দিয়া উচিত।
আনহাতে ৰাজ্যিক স্তৰত নেতৃত্ব দিব পৰা এজন দক্ষ আৰু বিশ্বাসযোগ্য নতুন নেতাক আগবঢ়াই অনাটো অত্যন্ত প্ৰয়োজনীয়। অকল এজন নেতাই যদি একে সময়তে দুয়োটা জেগাতে ধৰি ৰাখিবলৈ চেষ্টা কৰে তেন্তে ভৱিষ্যতো কংগ্ৰেছৰ এই ফলাফল সলনি হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।